কোরআন পাকর ভুল ব্যাখ্যারে হাদিসে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ভুল ব্যাখ্যাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক মুছলমানৰ প্ৰতি হেয় প্ৰতিপন্ন কৰিবলৈ শিকাই থকা হৈছে। এইটো আজিৰ ৰিয়েলিটি, এইটো আজিৰ চলি থকা এটা মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগিব। আমি আমাৰ আখলাক, আমি আমাৰ চৰিত্ৰ, আমি আমাৰ নবী হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক দেখুৱাই থৈ যোৱা মানৱীয় চৰিত্ৰসমূহ আমি ৰূপায়ণ কৰি আমি আমাৰ জীৱনলৈ আমি সেইখিনি ৰূপান্তৰ কৰি মানুহক দেখুৱাব লাগিব যে এয়া ইছলামে দিয়া আমাক দায়িত্ব আৰু কৰ্তব্য। ইছলামে কয় যে তোমালোকে কাৰো প্ৰতি হিংসা নকৰিবা, মনত তোমালোকে হিংসা বিদ্বেষ পোষণ নকৰিবা, তোমালোকে কাৰো প্ৰতি শত্ৰুতা পোষণ কৰি নথবা, কাৰোবাক তোমালোকে শত্ৰু বনাই নাৰাখিবা, শত্ৰু জ্ঞান কৰি নাৰাখিবা, তোমালোকে কাৰো প্ৰতি পিঠি দি নাৰাখিবা, তোমালোকে কোনোবা মানুহৰ অভাৱ হলে, অনাটন হলে, বিপদ হলে, বেমাৰ হলে, অসুখ হলে তোমালোকে তেওঁৰ প্ৰতি উদাসীন হৈ নাথাকিবা, তোমালোকে তেওঁলোকৰ ওচৰত গৈ খবৰ ল'বা, তেওঁলোকৰ হাল পুৰচি কৰিবা, তোমালোকে তেওঁলোকৰ অন্তত একো কৰিব নোৱাৰিলে উৎসাহ দিবা, দোৱা কৰিবা। এইখিনি ইছলামৰ দায়িত্ব, আমাৰ নবী হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক দি থৈ যোৱা দায়িত্ব। কিন্তু এই দায়িত্বখিনি আমি কিমানে ইছলামৰ দায়িত্ব, সুন্নত বুলি, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কৰ্ম বুলি, তেওঁ কৈ থৈ যোৱা কথা বুলি আমি কিমানজনে পালন কৰিছো। হাদিসত কোৱা হৈছে ইন্নামাল আ'মালু বিন্নিয়াত। এই বাবা হাল্লা নকৰিবা, জিন মাতি দিন নৰে। হাদিসত কোৱা হৈছে ইন্নামাল আ'মালু বিন্নিয়াত। বুখাৰী শৰীফৰ নাম শুনিছে আপোনালোকে? আফজালুল কিতাবি বাদা কিতাবিল্লাহি তাআলা। আল্লাহ তাআলাৰ কিতাব অৰ্থাৎ কোৰআন পাকৰ পিছতেই সবতকৈ শ্ৰেষ্ঠ গ্ৰন্থ বুলি যাক স্বীকৃতি প্ৰদান কৰা হৈছে সেই কিতাপখনৰ নাম হৈছে সহিহুল বুখাৰী, বুখাৰী শৰীফ। বুখাৰী শৰীফৰ প্ৰথম হাদিসটোৱে হৈছে ইন্নামাল আ'মালু বিন্নিয়াত ওয়া ইন্নামা লিমরিইম মা নাওয়া ফাইন কানাত হিজরতুহু ইলাল্লাহি ওয়া রাসূলিহি ফাকানাত হিজরতুহু ইলাল্লাহি ওয়া রাসূলিহি। তো প্ৰত্যেকটো সওয়াব, কামৰ সওয়াবৰ, প্ৰত্যেকটো আমলৰ সওয়াবৰ ভিত্তি হৈছে নিয়তৰ ওপৰত। আমি বহুত মানুহে আমি এজনে আনজনৰ বেমাৰ হলে খবৰ ল'বলৈ যাওঁ, নিশ্চয় যাওঁ নে নাই? যাওঁই। মোৰ ককাই, মোৰ ভাই, মোৰ ভতিজা, মোৰ ভাগিন, মোৰ পেহী, মোৰ মাহী, মোৰ দাদা, মোৰ চাচা, মোৰ খুৰা, কাৰোবাৰ ঘৰত কিবা হলে আমিতো খবৰ ল'বলৈ যাওঁই। কি বুলি যাওঁ? যাব লাগে বুলিয়ে যাওঁ। যদি আপুনি সেই সময়ত যোৱাৰ সময়ত যদি নিয়ত এইটো কৰে যে এইটো আল্লাহৰ নবীৰ সুন্নত, আল্লাহৰ নবী হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই আদৰ্শ আমাক দেখুৱাইছে আৰু এই কাম কৰিবলৈ কৈ থৈ গৈছে, এই নিয়ত কৰি যদি আমি যাওঁ তেতিয়াহ'লে ঘৰৰ পৰা খোজকাঢ়ি যোৱাৰ পৰা লৈ অহালৈকে যিমানখিনি খোজ আপুনি কাঢ়িছে সকলো খোজত আপুনি আপোনাৰ এক একটা নেকি লিখা হ'ব। সুবহানাল্লাহ। ইন্নামাল আ'মালু বিন্নিয়াত। এই হাদিসটোৰ পাৱাৰ চাও কিমান আছে। মুহাদ্দিসিন সকলে লিখিছে যে এই হাদিসটোৰ ভিতৰত আধাখিনি ইছলাম জড়িত হৈ আছে, আধাখিনি ইছলাম ভিত্তি কৰা আছে এইটো হাদিসৰ। আমি যদি নিয়ত শুদ্ধ কৰোঁ, নিয়ত যদি মানে নিষ্কলুষ নিয়ত যদি আমি নকৰোঁ, আমি যিমান ডাঙৰ নেকি নকৰোঁ কিয়, আমি যিমান ডাঙৰ প্ৰগ্ৰাম নকৰোঁ কিয়, আমি যিমান ডাঙৰ ৱৰ্শ্বিপ নকৰোঁ কিয়, যিমান ডাঙৰ ইবাদত নকৰোঁ কিয়, আমাৰ সেই ইবাদত কাবিলে কবুল নহয়। চাওক, আমি এই যে ৰোজা আহি আছে, ৰোজাৰ মাহত যদি আমি ৰোজা ৰাখোঁ, যে চবেই ৰোজা ৰাখি আছে কাৰণে ময়ো ৰাখিছোঁ। ৰোজা নাৰাখিলে মানুহে দিনত মোক গালি পাৰিব, বেয়া ক'ব, বেয়া পাব বুলি যদি মই ৰোজা ৰাখিছোঁ, ৰোজা হ'ব? ৰোজা হ'ব? নহ'ব। ৰোজা আমি ৰোজা ৰাখিব লাগিব একমাত্ৰ আল্লাহ তাবাৰক ওয়া তাআলাৰ হুকুম আৰু আল্লাহক সন্তুষ্টি কৰাৰ কাৰণে আমি ৰোজা ৰাখিব লাগিব। ঠিক তেনেকৈ কুৰবানী কৰিবলৈ আহি আছে, কুৰবানী দিন। কুৰবানী কৰোঁতে যদি আমি ভাবোঁ যে মই বজাৰৰ পৰা এই গাঁৱৰ এই অঞ্চলৰ সবতকৈ ডাঙৰ জন্তুটো মই কিনি আনিম সবতকৈ বেছি টকা দি, আৰু মোক মানুহে চাব যে সবতকৈ ডাঙৰ জন্তুটো অমুকে কুৰবানী দিছে, মোৰ কুৰবানী হ'ব? মোৰ কুরবানি কবুল নহয়। আল্লাহ তাবারক ওয়া তাআলা কোরআনে কয় লা ইয়ানালাল্লাহু লুহুমুহা
ওয়ালা দিমাউহা ওয়ালাকিন ইয়ানালুল্লাহুত তাকওয়া মিনকুম। যে তোমালোকৰ এই যে কুরবানী কৰাৰ তেজ, কুরবানীৰ মাংস এইবিলাক আল্লাহৰ ওচৰলৈ গৈ নাপায়। এইবিলাক তো গরিবে লৈ যায়, গরিবে খাই পেলায়, গরিবৰ হাতত তোমালোকে বিতৰণ কৰি দিয়া। আল্লাহ তাআলাৰ ওচৰত কি গৈ পায়? আত তাকওয়া মিনকুম। তোমালোকৰ যি তাকওয়া, তোমালোকৰ যি নিয়ত, তোমালোকৰ যি খুদা ভীতি, আল্লাহৰ ভীতি, যিটো আমি আল্লাহৰ কাৰণে কুরবানী কৰিছো, এই নেক নিয়তটো আল্লাহে চায়।